মাধুৰ্য বৰ্মনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। নলবাৰীত লাভ জেহাদৰ বলি হৈ মৃত্যু হোৱা আছুনেতা মাধুৰ্য বৰ্মনৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে জনোৱা হয় শ্ৰদ্ধাঞ্জলি। আয়তীৰ নামেৰে মুখৰিত হয় অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ প্ৰয়াত মাধুৰ্য বৰ্মনে বজোৱা ঢোল বাঁহী আদিও প্ৰদৰ্শন কৰা হয়। মাধুৰ্য বৰ্মনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে আয়োজন কৰা হয় এখন স্মৃতিচাৰণ সভা। মাধুৰ্য নোহোৱা হ'ল, প্ৰদৰ্শন ছাত্ৰ সন্থা আমাৰ পৰিয়ালৰ এজন নোহোৱা হ'ল। মাধুৰ্যৰ পিতৃ মাতৃৰ একমাত্ৰ সন্তান নোহোৱা হ'ল। আমি এই মুহূৰ্তত মাধুৰ্যৰ পিতৃ মাতৃক ওচৰত সদায় সুদৰ্শন ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্যক সাৰথী হিচাপে থিয় দি যাম আৰু পৰিয়ালটোৰ লগত একেলগে আগবাঢ়ি যাম। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত এই অনুষ্ঠানতে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। নলবাৰীৰ পৰা কৈলাশ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। মাধুৰ্য বৰ্মনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। নলবাৰীত লাভ জেহাদৰ বলি হৈ মৃত্যু হোৱা আছুনেতা মাধুৰ্য বৰ্মনৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে জনোৱা হয় শ্ৰদ্ধাঞ্জলি। আয়তীৰ নামেৰে মুখৰিত হয় অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ প্ৰয়াত মাধুৰ্য বৰ্মনে বজোৱা ঢোল বাঁহী আদিও প্ৰদৰ্শন কৰা হয়। মাধুৰ্য বৰ্মনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে আয়োজন কৰা হয় এখন স্মৃতিচাৰণ সভা। মাধুৰ্য নোহোৱা হ'ল, প্ৰদৰ্শন ছাত্ৰ সন্থা আমাৰ পৰিয়ালৰ এজন নোহোৱা হ'ল। মাধুৰ্যৰ পিতৃ মাতৃৰ একমাত্ৰ সন্তান নোহোৱা হ'ল। আমি এই মুহূৰ্তত মাধুৰ্যৰ পিতৃ মাতৃক ওচৰত সদায় সুদৰ্শন ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্যক সাৰথী হিচাপে থিয় দি যাম আৰু পৰিয়ালটোৰ লগত একেলগে আগবাঢ়ি যাম। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত এই অনুষ্ঠানতে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। নলবাৰীৰ পৰা কৈলাশ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।